সংখ্যক স্বাধীনতা দিৱসৰ আজিৰ এই কাৰ্যসূচীত এয়া কুচকাৱাজ ইউবি প্লাটুন নগাঁও ডিএফ প্লাটুন কামাণ্ডাৰ চিৰঞ্জীৱ দলেৰ নেতৃত্বত এয়া প্ৰথমটি দলে অভিবাদন জ্ঞাপন কৰিছে। কুচকাৱাজৰ এয়া পৰৱৰ্তী দল অমেন পুলিচ প্লাটুন নগাঁও ডিএফ প্লাটুন কামাণ্ডাৰ ৰিজুমণি বাংঠাই। অভিবাদন জ্ঞাপন কৰিবলৈ আগবাঢ়িছে আসাম হোমগাৰ্ড প্লাটুন কামাণ্ডাৰ হাবিলদাৰ দুৰ্লভ শইকীয়াৰ নেতৃত্বত। প্লাটুন কামাণ্ডাৰ গৌৰৱ দাসৰ নেতৃত্বত 8 আসাম বেটেলিয়ন NCC চিনিয়ৰ ডিভিজন বয়জ। পৰৱৰ্তী অৰ্পিতা ঘোষৰ নেতৃত্বত 8 আসাম বেটেলিয়ন NCC চিনিয়ৰ উইং গাৰ্লছ। প্লাটুন কামাণ্ডাৰ সুস্মিতা বৰাৰ নেতৃত্বত 8 আসাম বেটেলিয়ন NCC গাৰ্লছ প্লাটুন। প্লাটুন কামাণ্ডাৰ তনয় মজুমদাৰ AFBNF প্লাটুন। প্লাটুন কামাণ্ডাৰ ঋষিকা বৰদলৈৰ নেতৃত্বত 8 আসাম বেটেলিয়ন NCC জুনিয়ৰ ডিভিজন 2। প্লাটুন কামাণ্ডাৰ শিৱম ঠাকুৰৰ নেতৃত্বত নগাঁও ইউনিভাৰ্চিটি NSS কণ্টিনেণ্ট। প্লাটুন কামাণ্ডেণ্ট ৰাচিতা দাসৰ নেতৃত্বত ADB কলেজ ইউনিট NSS। কুচকাৱাজত অংশগ্ৰহণ কৰি এয়া সন্মানীয় অতিথিবৰ্গলৈ অভিবাদন জ্ঞাপন কৰিছে প্লাটুন কামাণ্ডাৰ জেৰিফা চৌধুৰীৰ নেতৃত্বত নগাঁও গাৰ্লছ কলেজ ইউনিট NSS। স্বাধীনতা দিৱসৰ আজিৰ এই কাৰ্যসূচীত এয়া অভিবাদন জ্ঞাপন কৰিবলৈ